लेकिन इनका चाहने वालों का काफिला निकल गया। दिल ने कहा शिकायत करूं उस खुदा से, लेकिन वो खुदा भी इनका चाहने वाला निकला। यस तो मैं मेरा और आपके बीच में ज्यादा टाइम में बाधा बन के खड़ा नहीं होना चाहता हूं, उनके और आपके बीच में, राइट? और आप लोगों के खड़े होके जबरदस्त तालियों के साथ, क्योंकि मैं उनको कभी सेल्फिश माइंड में कभी देखा नहीं है। जो भी प्रोग्राम होगा ना वो अपने सारे दोस्तों के लिए, भाइयों के लिए सोचता है। माय लाइफस्टाइल इज अ फैमिली, माय लाइफस्टाइल इज अ फैमिली। दिस इज द फास्टेस्ट ग्रोइंग इंडस्ट्रियल फैमिली इन द वर्ल्ड। और इस फैमिली को इधर आगे से लीड करने के लिए वी गॉट अ वंडरफुल लीडर, वंडरफुल पर्सनालिटी। With your thundering round of applause, आपकी जोरदार तालियों के साथ, जबरदस्त तालियों के साथ, सीटी बजाओ, बजाओ, आवाज लगाओ। बुलाना चाहूंगा हमारे ITC लीडर, अपकमिंग प्लैटिनम डायमंड अचीवर, मिस्टर उत्तम कुमार। ভৱিষ্যতৰ প্ৰত্যেকজন ডায়মণ্ডক মই মোৰ তৰফৰ পৰা ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই নিশ্চিতভাৱে জানো ইয়াত বহি থকা প্ৰত্যেকজনেই মেক্সিমাম 5টা বছৰৰ ভিতৰত নিশ্চিতভাৱে আপোনালোক ডায়মণ্ড হিচাপে খাৰা হ'ব পাৰিব। Yes, sir. কিন্তু কণ্ডিশ্যন মাত্ৰ এটাই, আপোনালোকে কিন্তু কণ্টিনিউ তেনেকৈ আগলৈ যোৱাৰ চেষ্টা কৰিব লাগিব। ৰৈ যদি দিয়ে, ঘূৰি যদি আহে, তেতিয়াহ'লে NTC হ'ব নোৱাৰিব। এইটো নহয় জানো? মই আকৌ যদি বাক্যটো এনেকৈ কওঁ, লাগি যদি থাকে, কৰি যদি থাকে, মেক্সিমাম 5টা বছৰৰ ভিতৰত আপোনালোক এজন ডায়মণ্ড হিচাপে ডেপুটি ষ্টেজত খাৰা হ'ব পাৰিব। সেইকাৰণে কৈছোঁ ভৱিষ্যতৰ প্ৰতিজন ডায়মণ্ডক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মুবিন ছাৰ, অল লিডাৰ্ছ। চাওক, মই প্ৰথম টিম 7 ছিষ্টাৰ কথাটোকে ক'ব বিচাৰিছোঁ। টিম 7 ছিষ্টাৰ হিচাপে আমি থিয় হৈ থাকিব লাগে বুলি মই বিলিভ কৰোঁ। মই ভাবোঁ, কেলে ভাবোঁ, যেতিয়া সৃজন ছাৰ ঢুকাইছে, হাহাকাৰ আন্ধাৰ দেখিছোঁ, বগা কোলা চব হতাশা, কি হ'ব, খতম হৈ যাব। আমি লগে লগে টিম 7 ছিষ্টাৰৰ 4টা টিমৰ STCL এব মিটিং আমি ইয়াতে দিছোঁ। আপোনালোক যিসকল তেতিয়া STC মনত আছে নিশ্চয়। আৰু কি কথা মই নাজানো, সৃজন ছাৰে কিবা মৰি বুলি ভাবিছিল নেকি? এদিন মোক কৈছে, मैं मर जाऊंगा तो ये टीम का रेस्पॉन्सिबिलिटी को लेना पड़ेगा। तो सर क्या बात कर रहे हैं? एक मैं 2 নম্বৰ কথা হ'ল, আমি সিদিনাখন STC নেব মিটিঙত এটা সিদ্ধান্ত লৈছোঁ, আৰু মই কৈছোঁ সৃজন ছাৰৰ অনুপস্থিতিটো, সৃজন ছাৰ যোৱাৰ পিছতো ক্ৰাউন এম্বেচাডৰ আমি তেখেতক বনাম। ক্ৰাউন এম্বেচাডৰ কেনেকৈ নৰ্থ ইষ্টৰ সৃজন ছাৰৰ 4টা লেখিটো অসমতে আছে। জিতুমণি দাস, মনোজ নীলাক্ষী মেম, ইনায়ত ৰহমান আৰু আমি। সৃজন ছাৰ অভাৱৰ কাৰণে ইয়াত কোনোবা এটা লেখ যদি ডেড হৈ যায়, থাকি যায়, তে সৃজন ছাৰ আমি লাইফত কেতিয়াও ক্ৰাউন এম্বেচাডৰ বনাব নোৱাৰোঁ। আৰু সিদিনাখনি আমি লিডাৰসকলে সিদ্ধান্ত লৈছিলোঁ
যে টিম 7 সিস্টাৰ অৰ্থাৎ সিজন ছাৰৰ টিমটোৱে আমি এটা টিমৰ নিচিনাকৈ কাম কৰিম আৰু আমি কৰি আছোঁ আৰু নিশ্চিতভাৱে মই ক'লোঁ পৃথিৱীৰ ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীত চাগে এনেকুৱা এক্সাম্পল বিৰল হ'ব যে ক্ৰছলাইট চাৰিটাই মিলি এটা টিমৰ নিচিনা সেইটো নিশ্চিতভাৱে এই গোটেই কথাটো মই যদি এটা কথা কওঁ প্ৰত্যেকজন লিডাৰৰ মহানুভৱতা ইয়াত জড়িত হৈ আছে এইটো মোৰ কাৰণে হৈছে মই এইটো কেতিয়াও কোৱা নাই প্ৰত্যেকজন লিডাৰৰ এই চেণ্টিমেণ্টটো আছে মহানুভৱতা জড়িত হৈ আছে আজি মনোজৰ টিম মনোজ মই যদি লিডাৰ হিচাপে নীলাক্ষী মেম ইনায়ত ৰহমান জিতুমণি আমাৰ বিপুল বিতুপন মই সঞ্জয় আমাৰ প্ৰত্যেকজন লিডাৰৰ এটা মহানুভৱতা ইয়াত ডেফিনেটলি জড়িত হৈ আছে আৰু মই ভাবোঁ মই এটা কথাই ভাবোঁ তেখেতৰ মৃত্যুৰ পিছতো আমি এক হৈ কাম কৰি সিজন ছাৰক যদি আমি ক্ৰাউন এম্বেছাডৰ বনাব নোৱাৰোঁ আমি কেনেকৈ তেখেতৰ যোগ্য সন্তান হ'ব পাৰোঁ সেইকাৰণে মই ভাবোঁ যে আমি যিটো ইউনিটি লৈ কাম কৰি আছোঁ আৰু আমাৰ ইউনিটি তীব্ৰ হোৱাটো খুবেই দৰকাৰ আছে যাতে ভাৰতবৰ্ষৰ প্ৰত্যেকটো টিমেই যাতে আমাৰ আদৰ্শ ডেফিনেটলি গ্ৰহণ কৰিব পাৰে দেখেন ন আজি এই যিটো প্ৰগ্ৰেম এইটো মুবিন ছাৰ আমি টিম 7 সিস্টাৰটো এই প্ৰগ্ৰেমটো কৰিব পাৰিম চৰি টিম ছানৰাইজ মুবিন ছাৰক মাতি যদি মাতিলে আমি যদি ইউনাইটেড হৈ নাথাকিলোহেঁতেন বেলেগ বেলেগ প্ৰগ্ৰেমতো তেওঁ আহিলেহেঁতেন ভাল লাগিছিলে নাই আজি আমি গোটেই টিম 7 সিস্টাৰ এটা বেলেগ ধৰণৰ এটা এটিটিউড এটা চিন্তাই আমি ডেফিনেটলি কাম কৰি আছোঁ আৰু মই আপোনালোকক এটা কথা অনুৰোধ জনাম আমি যেনেকৈ ইউনিটি হৈ কাম কৰিছোঁ আজি যেনেকৈ ইউনিটি হৈ কাম কৰিছোঁ কোনোজন লিডাৰে কোনো টিমৰ আমি কেতিয়াও ক্ষতি কৰিব বিচৰা নাই সহায় কৰিব বিচাৰিছোঁ মই আপোনালোক প্ৰত্যেকজন এছটিচিএন এবভ লিডাৰক মই মোৰ ফালৰ পৰা অনুৰোধ জনাম আপোনালোকেও আনৰ ক্ষতি কৰি নিজে এনটিচি হোৱা ডায়মণ্ড হোৱা এনেকুৱা চিন্তা ডেফিনেটলি কেতিয়াও নকৰিব হয়তো আশা কৰোঁ ডেফিনেটলি এনেকুৱা মই কথাটো কোৱাৰ কাৰণ আছে এনেকুৱা বহুত ধৰণৰ ইনচিডেণ্ট ঘটি গৈছে আজি 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 ডেফিনেটলি ৰাতিপুৱাই মই তেনেকুৱা তিনিটামান প্ৰব্লেম সম্পৰ্কত কথা পাতিছোঁ ইটো টিমে সিটো কোৱা সিটো টিমে সিটো কোৱা এই ধৰণৰ কথাবিলাক কেতিয়াও হ'ব নালাগে ইয়েছ এণ্ড ন সহযোগ কৰিব সহযোগ কৰিব সহযোগ কৰিব এতিয়া মই আৰু এটা কথা ক'ব বিচাৰিছোঁ লাইফ ষ্টাইলত মই যে ছাকচেছ হৈছোঁ বা আমি যে ছাকচেছ হৈছোঁ মোক যদি আপোনালোকে সোধে যে ছাৰ লাইফ ষ্টাইলত আপুনি ইমান বৃহৎ এটা এচিভমেণ্ট ছাকচেছ হোৱাৰ বহু কাৰণ আছে তাৰ ভিতৰত একদম প্ৰধান কাৰণ কোনটো কথাক লৈ মানে কি কাৰণে আজি লাইফ ষ্টাইলত এটা গ্ৰেট এচিভমেণ্ট ল'বৰ কাৰণে সক্ষম হৈছোঁ ছাকচেছ য়েছ এণ্ড ন কাৰণটো জানিব বিচাৰে অজস্ৰ কাৰণ আছে তাৰ ভিতৰত প্ৰধান কাৰণটো জানিব বিচাৰে ইয়াৰ তালি এটা দিব প্ৰধান কাৰণটো জানিব বিচাৰে মাত্ৰ কৈছোঁ লাইফ ষ্টাইলত ছাকচেছ হোৱাৰ প্ৰধান 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 অজস্ৰ কাৰণৰ ভিতৰত প্ৰধান কাৰণটোৱে হ'ল মোৰ বুলি কোৱা নাই আমাৰ যিবোৰ লিডাৰ ছাকচেছ হৈছে মই এনেকৈ ক'ব বিচাৰিছোঁ যে মই ছাকচেছ হোৱাৰ প্ৰধান আৰু অন্যতম কাৰণ কি বুলি যদি কোৱা যায় মই ক'ম ৰেছপনচিবিলিটি হেল্ল' অজস্ৰ কাম আছে কিন্তু ৰেছপনচিবিলিটি লৈ আমি কাম কৰিছিলোঁ আজি আইটিচি গ'ল আজি ৰেছপনচিবিলিটি লৈ কাম কৰিছোঁ এনেকুৱা নহয় যিদিনা জইন কৰিছোঁ ডিষ্ট্ৰিবিউটৰ হিচাপে সেইদিনাওতো ডায়মণ্ডৰ নিচিনাকৈ কাম কৰিছোঁ ৰেছপনচিবিলিটি লৈ কাম কৰিছোঁ আৰু মই এটা এই কথাটো কোৱাৰ কাৰণ আছে মই ক'ম আমি যেনেকৈ ৰেছপনচিবিলিটি লৈ কাম কৰিছিলোঁ বেয়া নাপাব এটা কথা ক'ব লাগিব আজিৰ এছটিচিসকলে সেই ৰেছপনচিবিলিটি লৈ সকলোৱে কিন্তু কাম কৰা নাই য়েছ এণ্ড ন মই আপোনালোকক এটা কথা কওঁ আজি ৱৰ্কশ্বপ কৰোঁ মই এনেকুৱা নহয় নহয় টিচিও হোৱা নাই তেতিয়াওতো মই টিমৰ ৱৰ্কশ্বপ কৰিছিলোঁ হেল্ল' বুজি পাইছে কথাটো আজি আপোনালোকে এছটিচিসকলে নিজৰ টিমৰ বা টিচিসকলে এটিচি ডিটিচি আপোনালোকে টিমৰ ৱৰ্কশ্বপ কৰে কাউন্সিলিং কৰোঁ ডিষ্ট্ৰিবিউটৰ মই এটিচি হোৱাই নাই তেতিয়াও টিমৰ লগত কাউন্সিলিং কৰোঁ টিমৰ লগত আমি ৱৰ্কশ্বপ কৰোঁ মই এই কথাটো আপোনালোকক ক'ব বিচাৰিছোঁ আমি যেনেকৈ ৰেছপনচিবিলিটি লৈ কাম কৰিছিলোঁ যদি আপোনালোকে ৰেছপনচিবিলিটি নলৈ আপলাইনৰ ওপৰত ভৰসা যদি কৰি কাম কৰে নিশ্চিতভাৱে কৰোঁ হয়তো এচিভাৰ হ'ব পাৰিব লিডাৰ লাইফত হ'ব নোৱাৰে বন্ধু এটা বস্তু চাব লিডাৰ্ছ এণ্ড এচিভাৰ্ছ দেয়াৰ ইজ ডিফাৰেঞ্চ এচিভাৰ এণ্ড লিডাৰ ডিফাৰেঞ্চেছ আছেনে নাই
তলত কোনোবাই কাম কৰিছে, আপলাইনে ছাপোৰ্ট দিছে, আপুনি অলপ চলপ কৰিছে, আপুনি মেবি এনটিচি হৈ যাব পাৰে, ইউ আৰ এচিভাৰ। কিন্তু আমাক এচিভাৰৰ প্ৰয়োজন নাই, আমাক লিডাৰৰ প্ৰয়োজন আছে। আমি এচিভাৰ হ'বৰ কাৰণে চেষ্টা কৰা নাছিলোঁ, আমি লিডাৰ হ'বৰ কাৰণে চেষ্টা কৰিছোঁ। লিডাৰৰ নিচিনাকৈ আমি কাম প্ৰত্যেকজনে, মই বুলি কোৱা নাই, আমাৰ বিপু সঞ্জয়, মই দেখিছোঁ আমাৰ জিতুমণি দাস, প্ৰত্যেকজন লিডাৰ, ইনায়ত ৰহমান, মনোজ, আমি প্ৰত্যেকজনেই ৰেছপনচিবিলিটি লৈ কাম কৰিছোঁ। হেল্ল' 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 আৰু এটা যদি মই ক'ব বিচাৰোঁ, কি কৰা নাছিল, অকল ৱৰ্কশ্বপ কৰিছিলোঁ কিয়? আপুনি এটা বস্তু চাব, দিল্লীৰ পৰা আমি প্ৰডাক্ট আনি টিমক দিছোঁ। পিছত যেতিয়া কেলকাতাত হ'ল, কেলকাতাৰ পৰা প্ৰডাক্ট আনি দিছিলোঁ, তেতিয়া গুৱাহাটী ছোৱালী প্ৰডাক্ট হোৱাই নাই। ইয়াত লিডাৰ গামোচা পিন্ধো, বুকে লওঁ, জাপি লওঁ, তাত গৈ পুলিৰ নিচিনাকৈ মূৰত প্ৰডাক্ট লৈ আমি ট্ৰেইনলৈ আনো। আমি তাতে এদিন কথাই পাতিছোঁ, তাত বুকি থাকোঁতে আমি বুক কৰা তাত যে এইবিলাক, হেল্ল' ইয়াত কি অৱস্থা চব, মূৰত প্ৰডাক্ট লৈ আহিছোঁ, ট্ৰেইনত ভৰাইছোঁ, হেল্ল' ইয়াতহে গামোচা জাপি বুকে, হেল্ল'। মই এই কথাখিনি কোৱাৰ কাৰণ আছে, সেই ধৰণৰ দায়িত্ব লৈ, ৰেছপনচিবিলিটি লৈ যদি আপোনালোকে কাম নকৰে, নিশ্চিতভাৱে কিন্তু আপোনালোকে গন্তব্যস্থল নাপাবগৈ। আমি ৰেছপনচিবিলিটি লৈ ডেফিনেটলি কাম কৰিব লাগিব, এক পুৰা ৰেছপনচিবিলিটি। আজি যদি অকণমান ৰেছপনচিবিলিটি কমো লৈছোঁ, তেতিয়া ৰেছপনচিবিলিটি বেছি লৈছোঁ। আৰু এটা 2 নম্বৰ কথা, দ্বিতীয় কথা হ'ল, আমি যিসকলে বিজনেছ ষ্টাৰ্ট কৰিছিলোঁ, প্ৰত্যেকজনৰ মাজত আমাৰ যিটো ইউনিটি আছে, বুজা পৰা ইউনিটি বুলি আমাৰ মৰম চেনেহ আছিল। ডেফিনেটলি আমি বুকুৰ মানে ইটোৰ বুকুৰ ভিতৰত ইটো সোমাই থকাৰ ধৰণৰ এটা মৰম চেনেহ আমাৰ আছে, যাৰ ফলশ্ৰুতি টিমত এটা ঠন ধৰিলে কোনো বেমেজালি নাই। এই কথাবিলাক ডেফিনেটলি আপোনালোকৰ ভিতৰত লাগিব। বন্ধুসকল, আজি মই চাইছোঁ ইনভেষ্টমেণ্ট বহুত এটা ইম্পৰ্টেণ্ট মেটাৰ। আপোনালোকে ভালকে গম পাইছে, এজন STC ইনকাম কিমান, টোটেল কিমান পালে STC হোৱালৈকে? 3 লাখ। কিন্তু STC হোৱালৈকে আমি 7 লাখ মান টকা খৰচ কৰিছিলোঁ বিজনেছ। পাইছিলোঁ 3 লাখ, আমি ইনভেষ্ট কৰিছোঁ 7 লাখ, একেদিনাই নহয়। আহিলো কেইটকা? সুদলৈ পইচা আনিছোঁ, ধাৰলৈ পইচা আনিছোঁ, মিছেছৰ অৰ্নামেণ্টছ বেংকত দি পইচা যোগাৰ কৰিছোঁ, তাৰপিছতো আকৌ মোৰ মাটি এডোখৰ আছিলে, সেইডোখৰো বিক্ৰী কৰিছোঁ। এইধৰণে কৰি আজি এইটো পইচা লাগিছোঁ। আৰু মই যিমানটো বুজি পাওঁ, আমাৰ STC সকলে ইনভেষ্ট কৰিব লাগে, সেই মেণ্টেলিটিটো সকলোৱে লৈছে বুলি মই কেতিয়াও ভবা নাই। আমি যদি সেই কামখিনি যদি নকৰিলোহেঁতেন, ইনভেষ্ট যদি নকৰিলোহেঁতেন, নিজক উৎসৰ্গা কৰি কাম কৰিছোঁ, নিজক উৎসৰ্গা কৰি যদি কাম নকৰিলোহেঁতেন, ইউনিটি ৰক্ষা কৰি মিলাপ্ৰীতিৰ মাজত যদি কাম নকৰিলোহেঁতেন, তামাম ৰেছপনচিবিলিটি লৈ যদি কাম নকৰিলোহেঁতেন, আজি উত্তম চেতিয়া আমিবিলাক আজি এই পজিশ্যনত আমি কেতিয়াও খাৰা হ'ব নোৱাৰিলোহেঁতেন। মই ডেফিনেটলি আপোনাৰ ৰেছপনচিবিলিটি লওক, এজন DC ৱৰ্কশ্বপ কৰক, ট্ৰেইনিং দিবলৈ চেষ্টা কৰক, মিটিং কৰক। মুবিন ছাৰে যেনেকৈ কৈছে, এজন DC এখন মিটিং কৰাৰ প্ৰয়োজন। আজিকালি এই টপিকটো আমি সেইদিনাখনি এজন লিডাৰ কৰি কথা পাতিছোঁ। চাওক, এটা কথা মন কৰিম, আৰম্ভণিতে আমি যিসকল ফাউণ্ডাৰ লিডাৰ আছিলোঁ, আমি যিধৰণে ৰেছপনচিবিলিটি লৈ কাম কৰিছিলোঁ, সেই সময়ত মিটিঙত কথা ক'ব নজনা মানুহেও আজি 3 ঘণ্টা আগত ট্ৰেইনিং দিব পৰা হ'ল। কিন্তু এটা বস্তু মই চাইছোঁ, এতিয়া নতুন চামৰ মাজত সেই ধৰণৰ লিডাৰশ্বিপটো কিন্তু ক্ৰিয়েট হোৱা নাই। আমাৰ ফাউণ্ডাৰ লিডাৰখিনিৰ মাজত কিন্তু লিডাৰশ্বিপ ক্ৰিয়েট হ'ল, গঢ় লৈ উঠিল। আজি নতুন চামৰ মাজত কিন্তু সেই লিডাৰশ্বিপটো গঢ় লৈ উঠা নাই। নোহোৱাৰ এটা অন্যতম কাৰণ মই এইটোৱেই বুজি পালোঁ যে আপোনালোকে আমাৰ ওপৰত ৰেছপনচিবিলিটি লৈ, আমাৰ ওপৰত ভৰসা কৰি আপোনালোকে কাম কৰিবৰ কাৰণে চেষ্টা কৰিছে। ৰাইট অৰ ৰং? Yes or no? আজি এনেকুৱা হৈ গ'ল, এটা চিষ্টেম বনি, আমি তেতিয়া নিজে চিষ্টেম বনাই লৈছোঁ। আমি যিটো চিষ্টেম বনালোঁ, সেই চিষ্টেমটোৰ ওপৰত ভৰসা কৰি এতিয়া আপোনালোকে কাম কৰিবলৈ আৰম্ভ কৰিলে। আমি উইকলি মিটিং দিম, ইমান তাৰিখে উত্তম চাই কল কৰিব, আমুকে কল কৰিব, তামুকে কল কৰিব, আপোনালোকে সেই মিটিংখনতে ৰৈ আছে। আমি কেতিয়া ৱৰ্কশ্বপ পাতি দিম, সেইটোলৈ আপোনালোকে ৱেইট কৰি আছে। Yes or no? আমি কেতিয়া কি মিটিং কল কৰিম, তাৰ কাৰণে আপোনালোকে ৱেইট কৰি আছে। কিন্তু সেই সময়ত আমি কাৰো কাৰণে ৱেইট কৰা নাছিলোঁ। মই কেতিয়া
কেতিয়াবা এনেকৈ ভাবোঁ যে আমি অলপ বেছি আপোনালোকৰ লগত বেছি সহায় কৰাৰ মানসিকতাৰে থকাৰ কাৰণেই চাগে আপোনালোকৰ ৰেছপনচিবিলিটি বহা নাই, যাৰ ফলশ্ৰুতিত আপোনালোকৰ লিডাৰশ্বিপটো যেনেকৈ গঢ় লৈ উঠিব লাগিছিলে সেই ধৰণৰ লিডাৰশ্বিপ ডেফিনেটলি গঢ় লৈ উঠা ৰাইট অৰ ৰং মই কৈছোঁ বৰ দীঘল কৰিব বিচৰা নাই, কাৰণ কালিৰ পৰা ট্ৰেইনিং হৈ আছে। জাষ্ট মই এই কথাখিনি ক'ব বিচাৰিছোঁ আমি কেনেকৈ কাম কৰিছিলোঁ। মই জাষ্ট আপোনালোকক এটা মই কাহিনী ক'ব বিচাৰোঁ, শুনিব বিচাৰে? শুনিব বিচাৰে? শুনিব বিচাৰে? সঞ্জয় আৰু বিপুল বিজনেছলৈ 1.5 বছৰ পিছত আহিছে। আমি যেতিয়া বিজনেছ ষ্টাৰ্ট কৰিছোঁ তাৰ 1.5 এবছৰ পিছত তেওঁলোক দুজন আহিছে। চাব, ইনকাম নাই মানে আহে যিমান খৰচটো বেছি নহয়। হেল্ল', মই STC হোৱাৰ পিছৰ কথা, তেতিয়া বিপুল STC নাই হোৱা, বুজিছে? কেনেকুৱা সংকটৰ মাজত কাম কৰিছিলোঁ আপুনি মন কৰিব হা। মোৰ মিছেছে মোক কৈছে যে আপুনি সদায় হ'বকে লাগি থাকে, কেতিয়া হ'ব? বাদ দিয়ক, মা দেউতাৰ দুইটাৰ চাকৰি আছিল তেতিয়া, আমি মা দেউতাৰ পৰা 5 লাখ মান টকা এটা ধাৰলৈ বিচাৰোঁ, কেতিয়া? এইটো STC হোৱাৰ পিছত কৈ আছোঁ। এনেকুৱা চিটুৱেশ্যন আপোনালোকৰ চাগে ফেচ কৰিছে। হেল্ল', মিছেছে মোক STC হোৱাৰ পিছত কৈছে যে বাদ দিয়ক, 5 লাখ মান টকা এটা দেউতাৰ পৰা ধাৰলৈ লৈ আহোঁ, ৰাস্তা কাষৰ ঘৰ, মুখত এখন গেলামালৰ দোকান দি ইমান পইচা আমাক নেলাগে, চলি যায়। মানে মই কোনটো কথা ক'ব বিচাৰিছোঁ, STC পৰ্যায়ত মোক বাকীডোখৰ মোক মিছেছে ছাপৰ্ট দিলে, STC হোৱাৰ পিছত মিছেছে কৈছে বাদ দিয়ক গেলামালৰ দোকান দি। কেলে কৈছিলে? পইচা ইনকাম হোৱা নাই। মিছেছে ভবাৰ নিচিনা, আমি ভবাৰ নিচিনা আমি পইচা ইনকাম হোৱা নাই। এতিয়া মই বিতুপনৰ ঘৰৰ এটা কাহিনী কৈছোঁ। মই বিতুপনৰ ঘৰতে থাকি লওঁ, বিতুপনৰ গাড়ীখন লৈ পুৰা ঘূৰা ফুৰা কৰোঁ। হেল্ল', বিতুপনৰ দেউতাই খুব ভদ্ৰ মানুহ, মোক আপুনি বুলি কয়, এতিয়াও আপুনি বুলিয়ে কয়। হেল্ল', মই বিতুপনৰ মই এদিন বহি আছোঁ, বিতুপনৰ দেউতাকে এনেকৈ আহিছে, মন কৰক কথাবিলাক, কামত আহিব, এনেকৈ আহিছে, আপোনাক কথা এটা কওঁ বুলি ভাবিছোঁ। বোলো কিহে পালে? বহি মই বিতুপনলৈ চাইছোঁ, বিতুপনে মোলৈ চাইছে। হেল্ল', STC হোৱাৰ পিছত বিতুপন তেতিয়া ZTC। সেই নহয়, আপোনালোকৰ কামবোৰ হ'বগৈ নে নাই? হেল্ল', বোলো কোনটো কামৰ কথা কৈছে? মই বুজিছোঁ আৰু নহয়, বিজনেছটো হ'বগৈ নে নাই? বোলো হ'ব, মানে বডি লেংগুৱেজ মানে ফুটি গৈছে, হ'ব বুলিতো বিশ্বাস আছেই নহয়, কৈছেতো হ'ব। নহয়, আপোনালোকে আকৌ সদায় হ'বই কৈ আছে, হোৱা দেখা নাই যে। বিতুপনৰ দেউতাই। হেল্ল', হেৰি কৰক আৰু যদি নহয়গৈ আপুনি আপোনাৰ ভাগে কৰক, মানে ঘৰত গৈ বেলেগ কাম কৰক, ইও হৈ বেলেগ কামত লাগক আৰু। হেল্ল', STC হোৱাৰ পিছৰ কথা কৈ আছোঁ। এতিয়া আপোনালোকে STC সকলৰ তেনেকুৱা অৱস্থা হয় নাই? ইনকাম ইমান, মানে যিমান খৰচ হৈছে সিমান ইনকামটো আহে জানো? যিটো খৰচ হৈছে সেইটো ইনকাম আহে জানো? এই ধৰণৰ জটিলতা ঘৰৰ পৰা বাদ দিয়ক, বেলেগ কাম কৰক, এনেকুৱা কথাবোৰ আহেনে নাহে? আহে। কিন্তু ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীত যে আমি ফালি পঠিয়াব পাৰিমেই, লাইফ ষ্টাইলত যে আমি ছাকচেছ হ'মেই, 1,00,000% আমাৰ বুকুৰ ভিতৰত বিশ্বাস আছিল। ঘৰে বাধা দিছে, বিতুপনৰ দেউতাকে বাধা দিছে, ফিল্ডৰ নিগেটিভবিলাকতো গুলি মাৰক, এই যে বিশ্বাস আছিল ছাকচেছ হ'মেই, লাগি থাকিলোঁ। যদি নাথাকিলোহেঁতেন আজি এই পৰ্যায়ত আমি আহিব পাৰিলোহেঁতেন নে নাই? পাৰিলোহেঁতেন নে নাই? সঞ্জয় কাহিনী এটা কৈ দিওঁ নেকি? আপোনালোক লিডাৰ্ছ হয়, আপোনালোকৰ প্ৰেৰণাৰ কাৰণে কথাখিনি কৈ আছোঁ। সঞ্জয় বিজনেছলৈ আহিলে 1.5 বছৰ পিছত। হেল্ল', 1.5 বছৰ পিছত সঞ্জয় বিজনেছলৈ আহিলে, 3-6 মাহমান বিজনেছ কৰিলে। তাৰপিছত দেখিছোঁ সঞ্জয় মোক ফোন নধৰা হৈ থাকিলে, ফোন মাৰো নধৰে। মই বোলো লাগিলে কি বেমাৰী আৰু। এদিনা শুনি মই ভাবিলোঁ নাই ফোন নামাৰো আৰু, যদি মাৰিলে যদি নধৰে মাৰিনো কি লাভ, মই জানিছোঁ বাদ দিলে আৰু না বেলেগ কিবা কৰিছে। এদিন আমাৰ প্ৰাণপতিবৰ দেউতাই নাম দিলীপ নেওগ মানে মোৰ বন্ধুৰ নিচিনা, মোক এদিন ক'লে সঞ্জয় কি বিজনেছ বাদ দিলে? মই বোলো বাদটো দিয়া নাই। নহয়, সেইটো বেলেগ কোম্পানী এটা কৰি থকা দেখিছোঁ। কি কোম্পানী? যোৰহাটৰ কিবা কোম্পানী এটা বোলে অফিচত লগ পালোঁ, বোলে এইটো মৰিলেগৈ তাত গৈ।
তথাপিতো মোৰ বুকুৰ পৰা আশীৰ্বাদটো এনেকুৱা কৰ ভালকে যি কৰ ভালকে এইটো ভাবিছোঁ কিন্তু কোম্পানী এটা সঞ্জয়ে ভালকে কৰিম বুলি ভাবিলে কোম্পানীটো তাক ভালকে কৰিবলৈ নিদিয়ে এইটো কাম নিদিয়ে কোম্পানী বাদ দিলোঁ মই সঞ্জয়ৰ ওপৰত আশা ভৰসা বাদ দিলোঁ এদিন মোলৈ ফোন চোন নকৰাকৈ সঞ্জয় গৈ আকৌ মোৰ ঘৰত ওলাইছে কি হ'ল ফোন চোন মাৰিলে নধৰা যে বেলেগ কোম্পানী কৰিছে বুলি মই তাক কোৱা নাই তেতিয়া সি মোক নিজেই ক'লে ছাৰ এই ছান ইণ্ডিয়া বুলি কোম্পানী এটা কৰিছিলোঁ একদম কাম নাই মোৰ কাম নাই বুলি এতিয়া বুজি গ'লা এই যে সঞ্জয় আকৌ বেগ হৈ আহিলে কৰি আছে মই কোৱাৰ কাৰণ আছে মই সঞ্জয় নিগেটিভ এক্সাম্পল দিবলৈ মই যোৱা নাই কি ক'ব বিচাৰিছোঁ যদি সঞ্জয়ে যদি সেইটো কোম্পানী কৰিবলৈ যদি গুচিয়ে গ'লেহেঁতেন সেইটোকে কৰিম বুলি যদি ভাবিলেহেঁতেন আজি সঞ্জয় এই পজিশ্যনত কেতিয়াও খাৰা হৈ নাথাকে মই এইটো আপোনালোকে মই জানো ইয়াত আপোনালোকৰ হতাশা আছে তিতা আছে টেঙা আছে চব আপোনালোকৰ আছে পৃথিৱীখনেতো নাজানে SPCয়ে কি পায় হেল্ল' SPCয়ে সপ্তাহটো কিমান টকা ইনকাম পায় পৃথিৱীখনে জানে নেকি আপোনালোকে লাখ টকা পাম বুলিতো কৈ দিয়ে চাগে নকলেওতো বিজনেছ নহ'ব ন ক'বতো লগীয়া হয় ইয়েছে ন মই এই কথাটো কোৱাৰ কাৰণ আছে সঞ্জয়ে যদি এৰি গ'লহেঁতেন ই খতম হৈ গ'লহেঁতেন আজি বিতুপনে দেউতাকৰ কথা শুনি যদি বিজনেছ বাদ দিলেহেঁতেন আজি বিতুপন হিৰো হ'ব নোৱাৰে খতম হৈ গ'লহেঁতেন মই মিছেছৰ কথা শুনি মই যদি বন্ধ কৰিলোহেঁতেন আজি মই খতম হৈ গ'লোহেঁতেন মই ক'ব বিচাৰিছোঁ এতিয়া আপোনালোকেও মই জানো এইটো কথা কোৱাৰ কাৰণ আছে মাজে মাজে আপোনালোকৰ চকু বেলেগলৈ যায় আপোনালোকৰ চকু বহুতৰ কেতিয়াবা মাজে মাজে বেলেগলৈ যায় কেতিয়াবা এই দিওঁ আপোনালোকৰ লাগে নে নালাগে আকৌ পুৰণা কামটোকে কৈ দিওঁ নেকি এনেকুৱা লাগে নে নালাগে সেনেকুৱা লাগি যদি সেই ধৰণৰ কামবিলাক আপোনালোকে কৰিবলৈ হয় 5 বছৰৰ ভিতৰত যে ডায়মণ্ড হ'ব বুলি কৈছোঁ তেতিয়া অথলে গুচি যাব য়েছ এণ্ড ন এই গোটেই কথাকেইটা মই নিগেটিভ এক্সাম্পল দিবৰ কাৰণে কোৱা নাই মই আপোনালোকক ইয়াৰ পৰা ভাবে যদি নিগেটিভ পেলাব পাৰে কিন্তু আপুনি মই ভাবোঁ ইয়াত আপুনি পজিটিভিটি মই কোৱা কথাকেইটাৰ ওপৰত ডেফিনেটলি বহুত বেছি আছে য়েছ এণ্ড ন মই এইটোকে মই বুজাব বিচাৰিম তিতা লাগিব টেঙা লাগিব জ্বলা লাগিব বিজুলী আহিব ঢেৰেকনি আহিব বজ্ৰপাত আহিব একদম হতাশাত ভাগৰি জুৰুলি জুপুৰি হৈ যাব কিন্তু নেৰিব লাগি থাওক আমি লাগি থাকিলোঁ আমি হৈ গ'লোঁ আৰু আপোনালোকো লাগি থাওক ভগৱানে আপোনালোকক ফোন কৰে বিভিন্ন লিডাৰে ফোন মাৰে হেল্ল' ছাৰ এই এনেকুৱা কোম্পানীবোৰ মানুহবোৰ গুচি গৈছে যে আপোনালোকৰ লগতে আপোনালোকৰ ডাউনলাইন কিছুমান আপুনি ভৰসা কৰা লিডাৰটোৱে গৈ কেতিয়াবা বেলেগ কোম্পানীত কাম কৰিছেনে নাই এতিয়া যে সেই কি ডলাৰ কিবা এনেকুৱা কনচেপ্ট আহিছে নাই মানি পটাপট যে পইচা পায় আহিছেনে নাই সেই ধৰণৰ কোম্পানীবিলাকতো মানুহ গৈছেনে নাই একো টেনশ্যন নল'ব যাবলৈ দিয়ক নিজেই ঘূৰি আহিব কাৰণ লাইফ ষ্টাইলৰ নিচিনা তামাম কোম্পানী এইখন ভাৰতবৰ্ষত আৰু কোনো মানুহে দ্বিতীয়টো বিচাৰি নাপায় Yes or no? Yes. History. 8 বছৰীয়া কোম্পানী 8 বছৰৰ কোম্পানী গোটেই হিষ্ট্ৰী উলট কৰি পেলালে Yes or no? Yes or no? কে ৰাজেশৰ নিচিনা মানুহ আহিলে ডক্টৰ ডিভিএ নাৰায়ণৰ নিচিনা মানুহ আহিলে এই নিচিনা এটা তামাম কোম্পানী যাবলৈ দিয়ক দৰকাৰ হ'লে আপোনাক থৈ আহক যেতিয়া মই আগবাঢ়ি দিওঁ হেল্ল' কিন্তু ঘূৰি অহাৰ বাহিৰে কাৰো কোনো গত্যন্তৰ নাথাকে একো চিন্তা কৰিবলগীয়া কথা নাই এই সিমানখিনি কথাই বহু মই ক'ব বিচৰা নাই এতিয়া ছাৰে যিটো টপিকৰ ওপৰত মোক ক'বলৈ কৈছিল কি কৈছিলে টু সেই প্ৰগ্ৰেমটোত 1 কোটি টকাৰ গাড়ী কোটি টকাৰ ঘৰ মই এটা কথা আপোনালোকক ঘোষণা কৰি দিওঁ মই যিটো ঘৰ বনাই আছোঁ কমপ্লিট হোৱা নাই মিনিমাম কষ্টিং 4 crore দ্বিতীয় মহলটো মানে গ্ৰাউণ্ড ফ্ল'ৰটো ধৰি 4টা ফ্ল'ৰ হ'ব হেল্ল' একদম ওপৰতো তামাম এটা ষ্টেণ্ডাৰ্ড 5 ষ্টাৰ ফেচিলিটি থকা মানে ষ্টেণ্ডাৰ্ডৰ এটা কনফাৰেঞ্চ হ'ল থাকিব ডিভিজন কনফাৰেঞ্চৰ ওপৰতো এতিয়া মনটোতে আকৌ এনেকে ভাবিছোঁ চুইমিং পুল এটা যদি কৰি দিব পাৰিলোহেঁতেন মই খাতম কৰি কৈছোঁ আপোনালোকক যিটো ঘৰ বনালোঁ তাৰ ওপৰত সেইটো চুইমিং মই কথাও পাতিছোঁ তাত কিন্তু ওপৰত মই চুইমিং পুল কৰিব পৰা অপশ্যনটো নাই ডেফিনেটলি ক'লোঁ
মোৰ ঘৰটোত এই 1-2 বছৰৰ ভিতৰত এটা চুইমিং পুল এটা ফ্লোৰ অকল জিম অনলি জিম কনফাৰেন্স হল থাকিব চুইমিং পুল থাকিব জিম থাকিব আৰু এটা কওঁ নেকি কৈ দিয়ক ছাৰ দৰকাৰ নাই অকল মানুহক জ্বলাবৰ কাৰণে আৰু আপোনালোকক উৎসাহিত কৰিবৰ কাৰণে হেল্ল' লিফ্ট ঘৰত মোৰ লিফ্টটো থাকিব বঢ়িয়া বঢ়িয়া হেল্ল' আৰু সেই যে কনফাৰেন্সত কৰিম তাত ডেফিনেটলি লিডাৰ্ছ মিট ITC মিট এতিয়া চাগে এতিয়াতো RTC এনেবোৰ মিট কৰিবলৈ জেগা জুৰিবহে সেই টাইপলৈকে য়েছে ন এটা মস্তি মই এই কথাখিনি কেলে কৈছোঁ 8 বছৰৰ পিছত আমি এইখিনি কৰিব পাৰিছোঁ বিশ্বাস ৰাখক আপুনিও 8 বছৰ পিছত এইখিনি কৰিব পাৰিব গতিকে ডেফিনেটলি ষ্টেজত আমি কৰোঁ ঘৰ বুলি কৈছিলে নাই তো মই যদি 4 কোটি টকাৰ ঘৰৰ মতো থাকিমেই আৰু আমাৰ 4বাৰ উঠিব য়েছে ন সেকেণ্ড 1 কোটি টকাৰ গাড়ী মই লগে লগে সেই বুলি কোৱাৰ লগে চাওক মই কৈছোঁ ভাল খবৰ ছেপ্টেম্বৰ 30 তাৰিখৰ ভিতৰত GLC Mercedes GLC SUV Mercedes GLC আহি আছে যাৰ দাম আজি তাৰিখত নিৰ্গত চব কষ্টিং মিলাই 75 লাখ এটা মই এই কথা কৈছোঁ 2.5 কৰোৰ বুলি ক'লে তাৰ 25 লাখ থাকি গ'ল নহয় 25 লাখ থাকি গ'ল নাই কোটি হ'ব পাৰে গতিকে নিশ্চিতভাৱে কিবা নহয় কিবা এটা কৰিব লাগিব কাৰণ 1 কোটি টকাৰ গাড়ী চিভাৰ হিচাপেও অন্তত তাত খাৰা হোৱাৰ কিন্তু ভিতৰত আজি এটা সপোন দেখিছোঁ বঢ়িয়া ছাৰ বঢ়িয়া জবৰদস্ত मुझे मोबाइल से कुछ थोड़ी सी इसका तो क्या करेगा थोड़ी सी क्यों बना इतना रूम का जरूरत है क्या वो मैं सार कुछ दरकार नहीं इन्हें कोई थी वो मानो देखा बोल रहा है मैं स्वाली जोड़ी लड़ा वाइफ क्या मान 5টা मानो छाती बोल कर रहे ये तो लगे नहीं मैक्सिमम 2টা फ्लोर के तो बेसी हो जाए তো মাজৰ ফ্লোৰটো কেলে বনাইছো তাৰ ওপৰটো কেলে বনাইছো অকল নেটৰি যে ইলি যে মোৰ গাঁওখন নতুন নিৰ্মালী গাঁও ইয়াত চিটি কলেজ আছে নতুন নিৰ্মালী গাঁৱতে টিভি চেণ্টাৰ আছে নতুন নিৰ্মালী গাঁৱতে BEd কলেজ আছে শুনিবলৈহে গাঁও মোৰ তাতে 9টা ইঞ্জিনিয়াৰ আছে মোৰ গাঁওখনত হেল্ল' 3টা ডক্টৰ আছে ঠিকাদাৰ আছে ডাঙৰ ডাঙৰ পুলিচ অফিচাৰ আছে এটা কথা কোৱা নিব কেলে কথা কৈছো একদম খাটাং কৰি দিম আৰু মোৰ গাঁওখনতে লাইফ ষ্টাইল কৰা 5জন লিডাৰ আছে তলৈ কম মোৰ গাঁও তালি মাৰো ইয়াৰ অনাদি ভূষণ বৰুৱা মোৰ গাঁও RTC লিডাৰ তালি মাৰো 7জন লিডাৰ এই 7জন লিডাৰে এটা ঘটনা ঘটিব নহয় ডক্টৰ ইঞ্জিনিয়াৰ আমাৰ যিসকল আছে ঠিকাদাৰ তেওঁলোকৰ ঘৰটো যিটো বনাই সেইডোখৰতে ৰৈ থাকিব নহয় হয়তো আৰু অলপ সুন্দৰ হৈ কিবা ডিজাইন এটা ক'ৰবাত লগাব পাৰে কিন্তু আমাৰ ঘৰবোৰটো ওখ হৈ গৈ থাকিব এখন মোৰ গাঁৱত থকা ডক্টৰ ইঞ্জিনিয়াৰ তেওঁলোকৰ কি হ'ব খুব বেছি 30 লাখ 40 লাখ টকাৰ এখন গাড়ী থাকিব মাৰ্চিডিজ হ'লেতো কেতিয়াও যাব নোৱাৰে টেক্সত ফচিব ব্লেক মানি য়েছে ন আমাৰতো আকৌ কিবা উজান উঠাৰ নিচিনা হ'ব এই মাৰ্চিডিজ এই BMW এটা আমাৰ গাঁৱৰ বাকী মানুহবোৰে কি দেখিব এতিয়া ডক্টৰ কেইটা ৰৈ গ'ল ইঞ্জিনিয়াৰ ৰৈ গ'ল এই নেটৱৰ্কাৰ কেইটা 7টা দেখোন কেইটা গৈ আছে এতিয়া এই যে আমাৰ গাঁৱত যিবোৰ ল'ৰা ডেকা হৈছে পইচা ঘটাৰ মন কৰিছে সেইবোৰ এতিয়া ডক্টৰ হ'বৰ কাৰণে ইচ্ছা কৰিব নে আমাৰ নিচিনা নেটৱৰ্কাৰ হ'ব কাৰণে হেল্ল' সেইকাৰণে আমাৰ ছাৰে কৈছিলে আমিও কওঁ যে নেটৱৰ্ক আৰম্ভ হোৱাই নাই হ'বৰ কাৰণে গৈহে আছে আমি একো নেদেখাকে আমি নিজৰ ডাইৰেক্ট ইণ্ডাষ্ট্ৰীত ভৰসা আছে কাৰণে আমি কৰি দিলোঁ বিশ্বাস আছে কাৰণে কিন্তু পিছৰ জেনেৰেশ্যনটো আমাৰ মাৰ্চিডিজ আমাৰ BMW হেৰো সেই বিতুপনৰ কথা কৈছোঁ সেইখন মাৰ্চিডিজ লৈছিলে ল'বলৈ দিগদাৰ হয় ফটকৈ মন গ'ল আকৌ উদি এখন লৈ পেলাই আজি বিতুপনে কৈছে ছাৰ আপুনি যদি 1 কোটি টকা হৈ যাবলৈ এখন মই দি পিনি আকৌ নতুন 1 কোটি টকাখন মৰি যাম মই কোনটো কথা কৈছোঁ গম পাইছে নিউ জেনেৰেশ্যনটোৱে মোক আপুনি
আপুনি এটা কথা কওকচোন, আহিব লগা দিনত ভগৱানে পঠোৱা ডক্টৰো আছে, পইচা ঘটিবলৈ যোৱা ডক্টৰো আছে। ভগৱানে পঠোৱা ইঞ্জিনিয়াৰ আছে, পইচা ঘটিবলৈ হোৱা ইঞ্জিনিয়াৰ আছে। এই পইচা ঘটিবলৈ যিবোৰ ডক্টৰ, ইঞ্জিনিয়াৰ, উকিল হয়, পইচা ঘটিবৰ কাৰণে এতিয়া সেইটো কৰিবলৈ যাবনে? ফিউচাৰ জেনেৰেশ্যনে নেটৱৰ্কৰ হ'বলৈ যাব। গম পালে যে নেটৱৰ্ক ইণ্ডাষ্ট্ৰীত পইচাটো বহুত, আৰু নিশ্চিতভাৱে এটা কথা মই ক'লো, 5টা বছৰৰ ভিতৰত, 5 বছৰৰ ভিতৰত কেৱল MI লাইফষ্টাইল এইখন অসমত নাই বুলি 300-400 কিন্তু মাৰ্চিডিজ BMW নেলাগিছো 300-100 হৈ গ'ল, নেলাগে বা 50খনেই হৈ গ'ল। 100টো ৰখাবই, মিনিমামটো 100 হ'বই। Yes and no? কিন্তু আপুনি 5টা বছৰৰ ভিতৰত আপোনালোক যদি ITC হয়, ITCটো হ'বই ইয়াৰ। মই জইন কৰি ফাৰ্ষ্ট ইয়েৰ STC, ছেকেণ্ড ইয়েৰ মই NTC, থাৰ্ড ইয়েৰ মই CTC, ফৰ্থ ইয়েৰ মই ITC। এতিয়া তাৰমানে আপোনালোকে STC, তে 5টা বছৰৰ ভিতৰত আপোনালোক ITC নহ'ব নেকি? নহ'ব নেকি? আৰু যদি 5টা বছৰৰ ভিতৰত আপোনালোক ITC হয়, আপোনালোকৰ প্ৰত্যেকৰ এখন মাৰ্চিডিজ BMW Audi থাকিব নে নাথাকে? থাকিব ছাৰ। থাকিব নাই? এতিয়া 5টা বছৰৰ ভিতৰত মিনিমাম এখন অসমত 300-400 মাৰ্চিডিজ BMW Audi হ'বনে নহয়? হ'বনে নহয়? পানীত মাছ উজাই, পানীত নতুন পানী যেতিয়া মাছ উজাই, যেতিয়া মাছটো মাছতে ওলাই থাকে। আজি 5টা বছৰ পিছত অকল এই ৰাস্তাবিলাকত অকল মাই লাইফ ইছলা মাৰ্চিডিজ BMW যেতে তেতে মানুহে দেখি ফুৰিব নে নুফুৰে? ফুৰিব ছাৰ। তেতিয়া মানুহে কোনোবা ডক্টৰ হ'বলৈ যাব নেকি? ইঞ্জিনিয়াৰ হ'বলৈ যাব নেকি? হেল্ল', ভৱিষ্যতৰ কথা ভাবি আপাও। আজিৰ কাৰণে নেটৱৰ্ক নহয়, আপোনাৰ তেজৰ পৰা সৃষ্টি হোৱা ভৱিষ্যত প্ৰজন্মৰ কাৰণে নেটৱৰ্ক। Yes and no? Yes and no? মই নেটৱৰ্ক ইণ্ডাষ্ট্ৰীত আটাইতকৈ বেছি আকৰ্ষিত হোৱাৰ কাৰণটো কি? সেই পইচা, সেইটো নহয়। কোটি কেনে লাগে কোটি টকা পাৰ ছেকেণ্ড? প্ৰতি ঘণ্টাত কৰোৰ টকা নেটৱৰ্কৰ পৰা ইনকাম হয় নে নহয়? ইমান বেছি টকা ইনকামতো মোৰ ইমান ডাঙৰ পইচা মোক নালাগে। নেলাগিলেও এনেকুৱা এটা ঘটনা হৈ গ'ল নহয়, নেলাগে বুলি ক'লো, নাহিবি বুলি ক'লো, এইটোতো সোমাই থাকিব এতিয়া। এইটো সোমাই আছে নহয়। লকডাউনত গোটেই দুনিয়াৰ পৰা মোৰ একাউণ্টত 2 লাখ 10 আকৌ মন্থলি যিটো ইনকাম হয় ঘপককৈ সেইটোতো 9 লাখ মান আহিয়ে যায়। জমনিটো সেইটোহে। ভৰি ভাগি পৰি থাকিলোঁ, এইটো ভৰি যেতিয়া ভাগিলে পৰি থাকিলোঁ 2 লাখ 10 আকৌ এইটো ভৰি ভাগি 6 মাহমান পৰি থাকিলোঁ, আকৌ 2 লাখ 10 নেলাগে বুলি ক'লেও, নাহিবি বুলি ক'লেও, নেলাগে বুলি ক'লেও 2 লাখ 10 আমি মোক এটা কথা কৈছোঁ, কি বিজনেছ হয় এইটো? কেনেকুৱা কি বাৰু এইটো? পাগল লাগিছে কেতিয়াবা। খাতানা বিজনেছ হয়নে নহয়? এতিয়া মই যে কৈছোঁ নেলাগে বুলি ক'লো, নাহিবি বুলি ক'লো, 2 লাখ 10 আপুনি মিটিঙত 5 বছৰ ভিতৰত সেনেকেই ক'ব পাৰিব মোৰ নিচিনাকে যে নেলাগে বুলি ক'লো, নাহিবি বুলি ক'লো, 2 লাখ 10 এই যে অৱশ্য পইচা, মই কিমান টকা উপাৰ্জন কৰিছোঁ নট ইম্পৰ্টেণ্ট, আজি কিমান টকা উপাৰ্জন কৰিছোঁ দ্যাটছ নট ইম্পৰ্টেণ্ট। হেল্ল', এটা বছৰ 2 crore প্লাছ মোৰ ইনকাম আহিলে, এটা বছৰ 2 crore। শুনক, এই যে এটা বছৰ 2 কোটি বুলি মান নাকি নেটৱৰ্ক ইণ্ডাষ্ট্ৰী 2 কোটি এটা বছৰ পইচা হ'ল নেকি? হয়নে? মই আজি কৈছোঁ এটা বছৰ 2 কোটি, হয়তো আৰু 10 বছৰ পিছত মই কম যে মোৰ এটা বছৰত এতিয়া 50 কোটি। কাৰণ এনেকুৱা এখন গাড়ীত উঠিলেও সেইটো গৈহে থাকে, এইটো ৰৈ নাথাকে, অলৱেজ আপ, এইটো ডাউন হোৱাৰ কোনো চান্সেই নাই। Yes and no? সেইকাৰণে মই কালি কৈছিলোঁ, মৰে যদি NTC হৈ মৰো, NTC আৰু হোৱাটো নমৰিব, কিন্তু ভগৱানক কওঁ NTC হৈ যাব। হেল্ল', yes and no? Yes and no? সেই পইচা সেইটো মোৰ কিন্তু মজাটো নাই, আচল মজা। মই আচল মজাটো ক'ত প্ৰেৰণা পাই কাম কৰি আছোঁ গম পায়? কওঁনে নকওঁ? কোনটো কথাই মোক আটাইতকৈ বেছি আকৰ্ষিত কৰে নেটৱৰ্ক মাৰ্কেটিং? সেই কথাত মই কৈ আছোঁ, কেৱল 5টা বছৰ পাগলৰ নিচিনাকে মৰি কাম কৰাৰ কাৰণে মই মৰাৰ পিছতো মোৰ যদি 20 লাখ টকা মাহে ইনকাম শেষ হৈছে, মিছেছৰ ইনকাম 20 লাখত ষ্টাৰ্ট হ'ব। হেল্ল', মিছেছৰ ইনকাম যদি মৰা যদি 50 লাখত শেষ হয়, মোৰ ল'ৰাকেইটাৰ ইনকাম 50 লাখৰ পৰা আৰম্ভ হ'ব। ল'ৰাকেইটাৰ ইনকাম মৰা সময়ত যদি 1 কোটিত শেষ হয় মাহে, তেতিয়াহ'লে মোৰ নাতিটোৰ ইনকাম 1 কোটিৰ পৰা আৰম্ভ হ'ব।
এইটো খাতাৰনাক বিজনেছ হয়নে নহয়? য়েছ হৈ গ'ল, এটা জবৰদস্ত টানি দিয়ক। এতিয়া মই আমাৰ এইটোলৈ আহি যাওঁ। জাষ্ট মোক এটা কথা ক'ব লাগে। 22 ফেব্ৰুৱাৰী হয়নে? 22 ফেব্ৰুৱাৰী 2022 আপোনালোক অনলি STC নেব নেকি? হয়নে নহয়? যাব? যাব? কোনে কোনে নাযায় হাত ধৰক? কোনে কোনে যাব হাত ধৰক? যদি কেনেবাকে নাযায় আপোনাৰ পিছত থকা STC আগে ডায়মণ্ড ওলাব, আপুনি 7 বছৰৰ পিছত ডায়মণ্ড ওলাব। কাৰণ আমি তাৰ পৰা ঘূৰিবলৈ নাযাওঁ নহয়। কেলে যাম? নিজৰ ভিতৰৰ কলিজাটোক জ্বলাই আনিবৰ কাৰণেহে যাম, ইয়াক জগাবৰ কাৰণেহে যাম, ইয়াক ধাৰ দিবৰ কাৰণেহে যাম, যাতে আমি ঘূৰি আহি একদম ধুমুহাৰ গতিত চিলাৰাৰ নিচিনাকৈ ঘোঁৰা দৌৰাই দৌৰাই ধূলি উৰুৱাই উৰুৱাই যাতে আমি ফিল্ডত দৌৰিব পাৰোঁ। যাব আপুনি সকলোৱে? আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আপোনালোক যোৱাটো নহয়। আৰু চাওক 15,000 টকা খৰচ হ'ব। 15,000 টকা খৰচ হ'ব। মিনিমাম 20,000 টকা এতিয়াৰ পৰা ছেভ কৰিবলৈ চেষ্টা কৰক। এতিয়াৰ পৰা ছেভ কৰক। হেল্ল' চাইমা এতিয়াও আছেনে নাই? চবে যাবলৈ চেষ্টা কৰক। তাতকৈ গুৰুত্বপূৰ্ণ কথা আপোনাৰ টিমত STC উলিয়াই আপুনি অকলে গৈ চাই শান্তি নাপাব। আপোনাৰ তলত যদি 2-3জন চাই নাথাকে, গতিকে আপুনি আজিৰ পৰা টাৰ্গেট লওক আপোনাৰ তলৰ কাৰোবাক নহয় কাৰোবাক কাক কাক STC উলিয়াব পাৰি, উলিয়াই সেই প্ৰগ্ৰেমটো লৈ যাব পাৰি। ঠিকে আছে? ঠিকে আছে। আৰু মই ইমানটো ক'লোঁ, আমি নৰ্থ ইষ্টৰ পৰা মুবিন ছাৰৰ সেই প্ৰগ্ৰেমত মিনিমাম ইয়াত কিমান আছে? 150টো আছেই। ইয়াতো আমি 150 আছোৱেই। য়েছ সেই তাৰিখলৈকে আৰু 20-25-30জন আমি STC উলিয়াব নোৱাৰিম? পাৰিম ছাৰ। পাৰিম। আঠজন আমি উলিয়াম। আশা কৰিম যে নৰ্থ ইষ্টৰ পৰা মিনিমাম 200 STC and above আমি দেখাই দিম। ঠিক আছে? 200। অ'কে? এতিয়া নেক্সট আমি আহোঁ। এতিয়া নেক্সট কথাত আহি গ'ল 11 জানুৱাৰী। 11 জানুৱাৰী নহয় জানো? 2022 11 জানুৱাৰী কি আছে? TC and above স্পেচিয়েল মিট হয়নে নহয়? চাওক নিশ্চিতভাৱে এতিয়া আমাৰ টিম 7 হিচাপ 1500 মান TCS কিমান? আমি প্ৰত্যেকজন STC and above এই তিনিটা মাহ কাম কৰি আমি 2000 TC and above পঢ়াব পাৰিম যে নহয়? হেল্ল' প্ৰত্যেকজন STC দুজন তিনজন 4জন 5জনকে যদি আমি 2 মাহৰ ভিতৰত যদি TC উলিয়াওঁ কোনোবাটো নোলোৱা হৈ আছে। হেল্ল' আৰু আমি যদি কষ্ট যদি কৰোঁ, আমি টাৰ্গেট লৈ যদি কাম কৰোঁ, প্লানিং কৰি যদি আমি কাম কৰোঁ, এই সময়ছোৱা মই আশা কৰিম মিনিমাম 2000 TC and above এটা স্পেচিয়েল মিট আমি কৰিবৰ কাৰণে সক্ষম হ'ম। Are you excited? Yes. Are you excited? Yes. চাওক এটা কথা ক'লোঁ, এতিয়া আমাৰ গ'ল আহি গ'ল, এতিয়া আমাৰ লক্ষ্য আহি গ'ল, টাৰ্গেট আহি গ'ল যে 11 জানুৱাৰী TC and above মিটিঙত মই আমুকক মই যেনে তেনে সেই তাৰিখৰ ভিতৰত TC উলিয়াই এটা চেলেঞ্জ লৈ কাম কৰক, এটা টাৰ্গেট লৈ কাম কৰক। ঠিকে আছে? ঠিকে আছে? তো ইমানখিনি কথা, এইখিনি কথা কৈ মোৰ বক্তব্যটো সামৰি মাৰিছোঁ। থেংক ইউ। জয় হিন্দ, জয় মাই লাইফ। থেংক ইউ।